हेलो गाइस वेलकाम बैक टू माय यूट्यूब चैनल अनमोल জিকে মাষ্টাৰ অনমোল জিকে মাষ্টাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি দেখাম আপোনালোকক যে ভাইসৰয় লৰ্ড ডাফৰিনৰ দিনত কি হৈছিল আৰু তেওঁৰ কাৰ্যকালত কিমান দূৰলৈকে তেওঁৰ কাৰ্যকাল আছিলে, তো সেইটো আপোনালোকক দেখাম। তো এনেকুৱা ধৰণৰ বহুতো ভাইসৰয় আছে। ইয়াত তিনিজন ভাইসৰয় কাৰ্যকাল আৰু তাৰ ভিতৰত কি উল্লেখযোগ্য ঘটনা হৈছিলে সেইটো আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে দেখাম। তো এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব। যদি আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চায় তো কম্পিটিটিভ এক্সামৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'। তো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব। তো কোনো স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। তো বলক বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। লৰ্ড ডাফৰিন ইয়াৰ কাৰ্যকাল কিমান চনৰ পৰা কিমান চনলৈকে আছিল? 1884 to 1888, 1884 চনৰ পৰা 1888 চনলৈকে আছিলে। কি হৈছিলে? দ্য থাৰ্ড বাৰ্মিজ ৱাৰ 1885 to 1886, তৃতীয় বাৰ্মিজৰ যুদ্ধ হৈছিলে সেইটো কিমান চনত হৈছিলে? 1885 পৰা 1886 চনলৈকে। এষ্টাব্লিছমেণ্ট অফ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ 1885, কি হৈছিলে? লৰ্ড ডাফৰিনৰ দিনত আৰু এটা উল্লেখযোগ্য ঘটনা হৈছিলে, সেইটো হৈছিলে যে 28 ডিচেম্বৰ 1885 চনত কি হৈছিলে? ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হৈছিলে লৰ্ড ডাফৰিনৰ দিনতেই হৈছিলে। লৰ্ড লেন্স অন 1888 to 1894, লৰ্ড লেন্স অনৰ দিনত কি হৈছিলে আৰু ইয়াৰ কাৰ্যকাল আছিলে 1888 চনৰ পৰা 1894 চনলৈকে। ফেক্টৰী এক্ট 1891, ফেক্টৰী এক্ট কিমান চনত হৈছিলে? 1891 চনত হৈছিলে। ইণ্ডিয়ান কাউন্সিলছ এক্ট 1892, ইণ্ডিয়ান কাউন্সিলছ এক্ট কিমান চনত হৈছিলে? 1892 চনত হৈছিলে। ছেটিং আপ অফ ডুৰেণ্ট কমিশ্যন 1893, কি হৈছিলে? যে ডুৰেণ্ট কমিশ্যন যিটো সেইটো কিমান চনত গঠন হৈছিলে? সেইটো হৈছিলে 1893 চনত। তো এই তিনিটা উল্লেখযোগ্য ঘটনা কাৰ দিনত হৈছিলে? লৰ্ড লেন্স ডাউনৰ দিনত হৈছিলে। লৰ্ড কাৰ্জনৰ কাৰ্যকাল কিমান চনৰ পৰা কিমান চনলৈকে আছিলে? 1899 চনৰ পৰা 1905 চনলৈকে হৈছিলে। এপইণ্টমেণ্ট অফ পুলিচ কমিশ্যন 1902, কি পুলিচ কমিশ্যনৰ যিটো এপইণ্টমেণ্ট দিয়া হৈছিলে সেইটো কিমান চনত দিয়া হৈছিলে? 1902 চনত। তাৰপিছত কি হৈছিলে? এপইণ্টমেণ্ট অফ ইউনিভাৰ্চিটিজ কমিশ্যন 1902, 1902 চনতে কি কৰা হৈছিলে? আৰু ইউনিভাৰ্চিটিৰ কমিশ্যনৰ কি কৰা হৈছিলে? এপইণ্টমেণ্ট দিয়া হৈছিলে। তাৰপিছত কি কৰা হৈছিলে? ইণ্ডিয়ান ইউনিভাৰ্চিটিজ এক্ট, যে ভাৰতবৰ্ষৰ বিশ্ববিদ্যালয়ৰ যিটো আইন আছিলে সেইটো কিমান চনত পাছ কৰা হৈছিলে? 1904 চনত। তাৰপিছত কি কৰা হৈছিলে? পাৰ্টিশ্যন অফ বেংগল, যে বংগ বিভাজন চবতকৈ উল্লেখযোগ্য ঘটনা হৈছে লৰ্ড কাৰ্জনৰ দিনত 1905 চনত হোৱা ভংগ বিভাজন। এইটো ভাৰতবৰ্ষৰ সমাজ জীৱনৰ এক উল্লেখযোগ্য ঘটনা আছিলে আৰু এইটো সমাজ বিজ্ঞানতো পোৱা যায়। তো তাৰ দিনতেই ভংগ বিভাজন হৈছিলে। তো এইখিনি আছিলে তেওঁৰ দিনত হোৱা উল্লেখযোগ্য ঘটনাকেইটা। তো যদি ভিডিঅ'টো ভাল লাগে তেন্তে ভিডিঅ'টোত এটা লাইক দিব। কেনেকুৱা হৈছে আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাই দিব আৰু বেছিকৈ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিব। আৰু আপোনালোকে আৰ্নল্ড জিকে মাষ্টাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ মই এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামৰ সাধাৰণ জ্ঞানৰ যি ভিডিঅ' মই ইয়াৰ জৰিয়তে আপলোড কৰি থাকোঁ। তো আপোনালোকে ভিডিঅ'টো নিতৌ পাবলৈ আপোনালোকে মোৰ আৰ্নল্ড জিকে মাষ্টাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। অন্য এটি ভিডিঅ'ত আপোনালোকক সকলোকে লগ পাম। ধন্যবাদ। জয় অসম, জয় হিন্দ।